নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅত মই পংখী শৰ্মা প্ৰথমটো খবৰলৈ আহিছো কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেবিনেটৰ সিদ্ধান্তৰ পাছত অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেবিনেটৰ সিদ্ধান্ত এটা নিৰ্বাচনী ইচ্ছা থাকিলে সাংবিধানিক ৰক্ষা কবচ ঘোষণা কৰক সমিতি গঠন কৰি আভুৱা ভাৰিছে নাগৰিকত্ব বিধেয়ক বিষয়টোক বিপথে পৰিচালিত কৰিছে কেবিনেটৰ সিদ্ধান্ত দিল্লীৰ লাড্ডু বুলি মন্তব্য কৰিছে কৃষক নেতা অখিল গগৈ কৰিছিলো যে তেওঁলোকৰ আজিৰ কেবিনেটৰ সিদ্ধান্ত হ'ব এটা নিৰ্বাচনী জুমলা আৰু সঁচাকৈ হেতুকে প্ৰমাণিত হ'ল কাৰণ আজি অলপ আগতে আমি সকলোৱে শুনিলো একেলগতে ৰাজনাথ সিঙৰ সংবাদমেলৰ ধাৰা বিৱৰণী সেই ধাৰা বিৱৰণী শুনি দেখিলো যে তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা কিয় যোৱা 35 বছৰে ৰূপায়ণ নহল তাক চাবৰ কাৰণে আৰু ভৱিষ্যতে কি কৰিব পৰা যাব তাৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ উচ্চ ক্ষমতা সমিতি গঠন কৰিব এটা নিৰ্বাচনী জুমলাৰ বাহিৰে কি যদি সঁচাকৈ তেওঁলোকে সাংবিধানিক ৰক্ষা কবচ দিব খুজিছে তেওঁলোকে কথাটো ঘোষণা কৰক আকৌ এখন কমিটি কৰিব এখন কমিটি কৰি আকৌ সংসদত বিষয়টো উত্থাপন কৰিবৰ কাৰণে তেওঁলোকৰ সময় ক'ত 8 তাৰিখে তেওঁলোকৰ কাৰ্যকালেই শেষ অহা 8 জানুৱাৰী তাৰিখৰ দিনা তেওঁলোকৰ পূৰ্ণাংগ অধিৱেশনৰ কাৰ্যকালেই শেষ তাৰ পাছত তেওঁলোকে কেতিয়া এইটো উত্থাপন কৰিব কেৱল এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক ডাইলুট কৰিবৰ কাৰণে বিপথে পৰিচালিত কৰিবৰ কাৰণে আৰু জাতীয়তাবাদী শক্তিক বেলেগ ফালে লৈ যাবৰ কাৰণে কেৱল এইটো নিৰ্বাচনী জুমলা বা নিৰ্বাচনী মিথ্যাচাৰ প্ৰচাৰ কৰিছে তাৰ বাহিৰে আন একো নহয় গতিকে এই মুহূৰ্তত মই ভাবোঁ যে এইটো একদম সাংঘাতিক দিল্লী কা লাড়ু বুলি কৈছিলোঁ যে সম্পূৰ্ণৰূপে দিল্লী কা লাড়ু তাৰ বাহিৰে আন একো নহয় এই কথাটোক লৈ যদি সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য জাতীয় সংগঠনে যদি আচলতে যদি কেনেবাকৈ এইটোক মানে মানি লয় তেতিয়াহ'লে মই ভাবোঁ যে এইটো একদম সম্পূৰ্ণৰূপে প্ৰতাৰণা হ'ব কেন্দ্ৰীয় কেবিনেটত অসমক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে অসমৰ সাংস্কৃতিক সামাজিক ভাষা আদিৰ ক্ষেত্ৰত সাংবিধানিক ৰক্ষা কবচৰ ঘোষণা পৰ্যালোচনা কৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ প্ৰসংগ পৰ্যালোচনাৰ বাবে গঠন কৰা হ'ব উচ্চস্তৰীয় সমিতি দফা অনুসৰি 85 চনৰ পৰা এতিয়ালৈকে কিমান কাৰ্যকৰীকৰণ হ'ল পৰ্যালোচনা কৰিব সমিতিখনে বিধানসভাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰিব চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়া যুৱক যুৱতীৰ আসন সংৰক্ষণ সন্দৰ্ভতো পৰ্যালোচনা কৰিব উচ্চস্তৰীয় সমিতি সন্দৰ্ভত শীঘ্ৰে গৃহ বিভাগে গ্ৰহণ কৰিব সিদ্ধান্ত इस असम एकॉर्ड को प्रभावी तरीके से इम्प्लीमेंट करने का सिलसिला प्रारंभ किया इसलिए कहा कि असम एकॉर्ड को इम्प्लीमेंट करने के लिए ही सिटीजनशिप एक्ट में 1985 में अमेंडमेंट किया गया था इसके अनुसार जो इलीगल माइग्रेंट्स थे उनको डिटेक्ट करना था और डिपोर्ट करना था और उसी के अनुसार सिटीजनशिप रूल्स में 2009 में भी संशोधन करके एनआरसी के अपडेशन की प्रक्रिया भी निर्धारित की और यह काम बहुत धीमी गति से चल रहा था और इधर आप लोगों ने देखा होगा कि एनआरसी का ड्राफ्ट तो तैयार हो गया था ये 31 दिसंबर हाँ क्लेम्स एंड ऑब्जेक्शन फाइल करने की तो 31 दिसंबर ये लास्ट डेट थी लेकिन ड्राफ्ट को फाइनल किया था ये 30 तारीख को पब्लिश किया था सब मिला जुला कर दी कहना हो तो हम कह सकते हैं আৰু এই সিদ্ধান্তৰ পাছতে এতিয়া বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি কৃষক নেতা অখিল গগৈৰ প্ৰতিক্ৰিয়া শুনাইছো কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ললিপপ নিদিব অসমবাসীক একনায়কত্বভাৱে কাম নকৰি ৰাইজৰ কথা শুনক ৰাজ্য বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে এই সিদ্ধান্ত যুগান্তকাৰী সিদ্ধান্ত সকলোৰ হৃদয় গম কৰিব লাগে কেবিনেটে লোৱা সিদ্ধান্তৰ যথেষ্ট গুৰুত্ব আছে আৰু ইফালে আছুৱে মন্তব্য কৰিছে আছুক নুসুধাকৈ কেন্দ্ৰ অসম চৰকাৰে একো সিদ্ধান্ত ল'ব নোৱাৰে এই কেইদিনৰ ভিতৰতে যদি তেওঁলোকে আমাৰ জনজাতিকৰণৰ কাৰণে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্ণ পৰ্যায়ৰ যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে নিশ্চিতভাৱে ইয়াৰ কাৰণে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব জুই জ্বলিব আৰু তাৰ কাৰণে কিন্তু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ জগৰীয়া হ'ব এখন ভণ্ড আৰু নীলাজৰ দল তেওঁলোকে স্পষ্টভাৱে আমি এটা কথা কৈছোঁ টাই আহোম জনগোষ্ঠীটোৱে অসমৰ 6টা জনগোষ্ঠী আমি দীৰ্ঘদিন
আমি দীৰ্ঘদিন বহুকেইটা সংগঠন আমি প্ৰতিবাদ কৰি আহিছোঁ যে আমাক লাগে 6 জনগোষ্ঠী জনজাতিকৰণ লাগে, কিন্তু তেওঁলোকে কি কৰিছে, কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এই দিল্লীৱালা লাৰু তেওঁলোকে এটা আমাক খুৱাব বিচাৰিছে। তেওঁলোকে কেৱল মাত্ৰ অসমৰ মানুহক প্ৰতাৰণা কৰিছে আৰু সন্মুখত লোকসভা নিৰ্বাচন আছে। তেওঁলোকে বুজি উঠিল যে লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ হ'লে অসমত এক অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হ'ব। সেই অগ্নিগৰ্ভ পৰিৱেশ ৰোধ কৰিবৰ কাৰণে এনেধৰণে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কয়। তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি তেওঁলোকে আভুৱা ভৰাৰ কথা কয়। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰিবৰ কাৰণে এনেধৰণৰ সমিতি গঠন কৰি অসমৰ মানুহক আকৌ পুনৰবাৰ ঠকিবৰ কাৰণে যি অপচেষ্টা কৰিছে তাত অসমৰ মানুহ কেতিয়াও আশ্বস্ত নহয়। কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদীয়ে ৰাজনাথ সিঙে দিল্লীত বহি অসমীয়া জনসাধাৰণক, অসমীয়া ৰাইজক, অসমীয়া জাতিক পুনৰ প্ৰতাৰণা কৰিলে। এই বিশ্বাসঘাতক এই প্ৰতাৰণা তেওঁলোক প্ৰত্যুত্তৰ তেওঁলোক দিয়া হ'ব। সেইকাৰণে আমি 70টা সংগঠনে এক যুগ্মভাৱে এনেকুৱা এটা আন্দোলন গঢ়ি তুলিম বা এনেকুৱা আন্দোলন কৰিবলৈ বাধ্য যে এইটো এনেকুৱা এটা পৰ্যায় আমি পামগৈ, কিন্তু সেই সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ কিন্তু ভাবিব পৰা অৱস্থা নাথাকিব। আমি এনেকুৱা এটা আন্দোলন কৰিম যি জংগী আন্দোলন, জংগী আন্দোলন বিশ্ব এটা ৰেকৰ্ড হ'ব বুলি আমি আজি তাৰিখত স্পষ্টকৈ কৈ দিছোঁ। এয়া যাতে ললিপপ নহয়, এইটো কথাহে মই আজি আমাৰ কেন্দ্ৰীয় চৰকাৰখনকো বিশেষভাৱে মই আহ্বান জনাইছোঁ। আমাৰ অসম চৰকাৰকো এই দিশত তেখেতসকলে উন্নতি পলমে সকলোৰে সৈতে বহি এটা পৰিৱেশ সৃষ্টি কৰক। কোনোবাই অনশন কৰিব, কোনোবাই পথ বন্ধ কৰিব, কোনোবাই আন্দোলন কৰিব, কোনোবাই আত্মহত্যা ভাবুকি দিব। এইবিলাক যাতে এই 15 বছৰ এইবিলাক দেখি আছোঁ আৰু এই 2019 চনৰ এই বৰ্ষটো যাতে দেখিবলৈ নাপাওঁ। আমি অসম সাহিত্য সভাই আমি সকলোকে সহায় কৰিম, বিশেষকৈ আমি চৰকাৰখনক ইতিবাচক কামত সহায় সহযোগিতা আগবঢ়াম। কিন্তু এই ধৰণে আশাৰ বা কোনো ধৰণৰ মানে অস্পষ্ট কথাবোৰ কৈ পেলাই যাতে জাতিটোক যাতে কেতিয়াও স্বাভিমানত আঘাত নকৰে আৰু এটা তেওঁলোকে সময় বান্ধি দিয়ক। যিখিনি কেন্দ্ৰীয় চৰকাৰে কৈছে যে আমি 2 মাহত কৰিম, যাতে নিৰ্বাচনৰ কোনো ধৰণৰ ইয়াত মানে বিষয়টো আহিব নালাগে। আজিৰ ঘোষণাত কোনো ধৰণৰ নতুনত্ব নাই। আগতে হৈ যোৱা কিছু সিদ্ধান্ত আকৌ তেখেতসকলে আকৌ আলোচনা কৰি এটা উচ্চস্তৰীয় কমিটি গঠনৰ কথা তেওঁলোকে ঘোষণা কৰিছে। অসম চুক্তিৰ কিমানবাৰ ৰূপায়ণ হ'ল, 85 চনৰ পৰা তাৰ সম্পৰ্কত পৰ্যালোচনা কৰিব কমিটিয়ে। অসম চুক্তিৰ ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। গতিকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নডেল মিনিষ্ট্ৰী অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'লে সেই সম্পৰ্কত তেওঁলোকে আজি এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিব লাগিছিল যে অসম চুক্তিৰ ৰূপায়ণ সম্পৰ্কত আমি ইমানখিনি আগবাঢ়িলোঁ। ভাৰত বাংলাদেশ সীমান্ত চিল হ'বলৈ তাৰিখৰ ওপৰত তাৰিখ গৈ অৱশেষত 31 ডিচেম্বৰ পাৰ হ'ল। সীমা কিন্তু চিল নহ'ল, সীমা উন্মুক্ত হৈ গ'ল, সীমা ধুপাং হৈ থাকিল। গতিকে অসম চুক্তিৰ 85 পৰা আজিলৈকে কিমান ৰূপায়ণ হ'ল তাৰ সম্পৰ্কতো কমিটিয়ে আলোচনা কৰিবলৈ কোৱা কথাটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু একেবাৰে প্ৰতিহতযোগ্য নহয়। বৰঞ্চ গৃহমন্ত্ৰীগৰাকীয়ে কিমান চুক্তি কিমান ৰূপায়ণ কৰিলে সেই সম্পৰ্কত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব পাৰিব লাগিছিল। অসমৰ জনসাধাৰণে আভুৱা ভৰিব খুজিছে আৰু এই আভুৱা ভৰা কথাত অসমৰ জনসাধাৰণ আশ্বস্ত নাযায়। এই ধৰণৰ চলাহী কথাৰে অসমীয়া মানুহক আৰু আভুৱা ভৰিব নোৱাৰে। এনে আভুৱা ভৰা কথাৰে অসমীয়া জাতিক ঠগোৱা দিন গ'ল। গতিকে এতিয়া মোদীয়ে টালি টপলা বান্ধি আল্টিমেটলি বাংলাদেশলৈ যাব লাগিব, এই কথা স্পষ্ট। আজি কেবিনেটত এই বিষয়টো উত্থাপন কৰি পেলাই যি আজি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ লগতে অসমীয়া জাতিটোৰ সংৰক্ষণৰ ক্ষেত্ৰতো ৰাজনৈতিকভাৱে যি সংৰক্ষণৰ ব্যৱস্থা সেইবোৰ ক্ষেত্ৰতো আগন্তুক দিনত আমি যুগান্তকাৰী প্ৰভাৱ পাম বুলি আশা ৰাখিছোঁ। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে আমি এইটো উষ্ণ আদৰণি জনাইছোঁ। গতিকে আমি আশাবাদী আগন্তুক দিনত উচ্চস্তৰীয় যি সমিতি গঠন কৰাৰ কথা কৈছে সেই উচ্চস্তৰীয় সমিতিত ইতিমধ্যে আমাৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই কৈছে তাত অসমৰ প্ৰতিনিধি থাকিব। গতিকে আগন্তুক দিনত এই বিষয় আৰু পুনৰ এটি নতুন খোজলৈ আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ। আৰু যিহেতু আমি পূৰ্বতো যোৱাকালি ঘোষণা কৰিছোঁ যে 19 চনটো আমাৰ অসমবাসীৰ কাৰণে ভাল খবৰ আহিবগৈ আৰু আজি যি ভাল খবৰ আমাৰ মাজত দিলে তাৰ কাৰণে আমি সমগ্ৰ অসমবাসীয়ে আজি উৎসাহিত হোৱা উচিত। আৰু জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত